নতুন মন্ত্ৰীসভা গঠন হোৱাৰ পাছতেই এতিয়া পুনৰ এক বিতৰ্কই বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত। উজনি অসমৰ অন্যতম সংসদীয় সমষ্টি কাজিৰঙা সমষ্টিৰ পৰা এইবাৰ বিপুল ভোটত জয়লাভ কৰিল বিজেপিৰ কামাখ্যা প্ৰসাদ তাছাই। এসময়ৰ ৰাজ্যসভাৰ সাংসদ, এসময়ৰ যোৰহাট লোকসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই তৃতীয়বাৰৰ বাবে সংসদলৈ নিৰ্বাচিত হ'ল। চাহ জনগোষ্ঠীৰ একমাত্ৰ প্ৰতিনিধি হিচাপে ইতিমধ্যে সংসদলৈ নিৰ্বাচন হোৱা কামাখ্যা প্ৰসাদ তাছাক মন্ত্ৰিত্ব নিদিয়াৰ পাছত ইতিমধ্যে প্ৰতিক্ৰিয়া দেখা গৈছে বিভিন্ন চাহ জনগোষ্ঠীৰ সংগঠনৰ লগতে একাংশ সচেতন ব্যক্তিৰ মাজত। আজি আমাৰ লগত উপস্থিত আছে ধ্ৰুৱপ্ৰসাদ বৰুৱা। আমি তেওঁৰ পৰা জানিব বিচাৰিম যে কামাখ্যা প্ৰসাদ তাছাই এগৰাকী পুৰণা বিজেপি কৰ্মী আৰু তেখেতক এইবাৰ মন্ত্ৰিত্ব নিদিয়াক লৈ পেলাই পুনৰ এক বিতৰ্কৰ সূচনা হৈছে। সমগ্ৰ ঘটনা প্ৰক্ৰিয়াত আপোনাৰ মন্তব্য কি? নিশ্চিতভাৱে দুৰ্ভাগ্যজনক। আমি যোৰহাটৰ এজন সচেতন নাগৰিক হিচাপে আমিও আশা কৰিছিলোঁ যে এইবাৰ মোদীৰ কেবিনেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত নিশ্চিতভাৱে এজন চাহ জনগোষ্ঠীৰ অন্ততঃ অসমৰ পৰা উজনি অসমৰ পৰা এজন নেতা থাকিব। আমি আশা কৰিছিলোঁ যে কামাখ্যা প্ৰসাদ তাছাই এজন যথেষ্ট দক্ষ নেতা মানুহ আছিলে বিজেপিৰ। তেওঁ জ্যেষ্ঠ নেতা আছিলে। তেওঁ যোৰহাটৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে বিগত দিনত বা ৰাজ্যসভাৰ সাংসদ আছিলে। গতিকে যথেষ্ট অভিজ্ঞ এজন ব্যক্তি আছিলে। গতিকে তেখেতক আমি এইবাৰ এটা কেন্দ্ৰীয় মন্ত্ৰী দিব বুলি মোদী চৰকাৰে আমি আশা কৰিছিলোঁ, কিন্তু অৱশেষত নহ'লে। তাৰ পৰিৱৰ্তে আচলতে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক একে উজনি অসমৰ এজন ব্যক্তি তেখেতক মন্ত্ৰিত্ব প্ৰদান কৰিছে। এইটো আচলতে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে ক'ৰবাত চাহ জনগোষ্ঠীৰ নেতাসকল অৱহেলিত হৈ ৰৈছে নেকি। আৰু আপোনালোকে যদি চাই, আমাৰ ডিব্ৰুগড়ৰ যিজন আগৰ সাংসদ আছিলে আমাৰ তেলী ডাঙৰীয়া, ৰামেশ্বৰ তেলী ডাঙৰীয়া, তেখেতক কিন্তু প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ডিব্ৰুগড়ৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে। গতিকে আমি আচলতে এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যে চাহ জনগোষ্ঠীৰ নেতাসকলৰ ক্ষেত্ৰতহে আচলতে তেনেকুৱা কৰা হয় নেকি, বা আমি আশা কৰিছোঁ যে চাহ জনগোষ্ঠীৰ নেতাক যদি মন্ত্ৰিত্ব প্ৰদান কৰা হয় নিশ্চিতভাৱে চাহ জনগোষ্ঠীৰ সমগ্ৰ জনগোষ্ঠীটোৰ আচলতে যথেষ্টখিনি উন্নয়ন সাধন হ'ব বুলি আমি আশা কৰিছিলোঁ। নিশ্চয়কৈ এটা কথা ক'বই লাগিব যে ইতিমধ্যে উজনি অসমৰ এজন চাহ জনগোষ্ঠীৰ এজন ব্যক্তিয়ে জনাইছে যে অসমত আচলতে চাহ জনগোষ্ঠীৰ নেতাক আচলতে তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰা হৈছে নেকি। ৰামেশ্বৰ তেলীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাছত, যিহেতু ৰামেশ্বৰ তেলী আছিল কেন্দ্ৰীয় মন্ত্ৰী, তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল সৰ্বানন্দ সোণোৱালক। তাৰ পাছত অসমৰ পৰা একমাত্ৰ যিহেতু কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে সংসদলৈ নিৰ্বাচন হৈছিল, তাৰ পাছত তেখেতক প্ৰদান কৰা নহ'ল মন্ত্ৰিত্ব, তাৰ পৰিৱৰ্তে দিয়া হ'ল পবিত্ৰ মাৰ্ঘেৰিটাক। বহুতে ক'ব খোজে উজনি অসমত গৌৰৱ গগৈ যি অশ্বমেধৰ ঘোঁৰা, সেয়া ৰোধ কৰিবৰ কাৰণে পবিত্ৰ মাৰ্ঘেৰিটা যিহেতু আহোম সম্প্ৰদায়ৰ ব্যক্তি, তেখেতক প্ৰাৰ্থিত্ব দিয়া হৈছে বা মন্ত্ৰিত্ব দিয়া হৈছে, তাৰ পৰিৱৰ্তে কিন্তু বিমুখ কৰা হ'ল কামাখ্যা তাছাক। এই যে যোনটো অংক, সেই ক্ষেত্ৰত আপোনাৰ কি ক'ব? অংক এইটো আচলতে তাকে আমি চিন্তা কৰিছোঁ যে চাহ জনগোষ্ঠীৰ নেতাসকলক ক'ৰবাত আচলতে অৱহেলিত কৰা হৈছে। আমি অনুভৱ কৰিছোঁ সেই কথাটো নিশ্চিতভাৱে, কাৰণ অসমৰ চাহ জনগোষ্ঠীৰ নেতাসকলে আচলতে চাহ জনগোষ্ঠীৰ যিসকল ভোটাৰ, সেই ভোটাৰসকলে আচলতে নিৰ্বাচনত এটা গুৰুত্বপূৰ্ণ ভূমিকা লয়। আৰু এইবাৰো কিন্তু লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত সেয়া কাজিৰঙা সমষ্টিয়ে হওক বা যোৰহাট সমষ্টিয়ে হওক বা ডিব্ৰুগড় সমষ্টিয়ে হওক, এটা ভোটাৰসকলে এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। গতিকে চাহ জনগোষ্ঠীৰ নেতাসকলক আচলতে এটা গুৰুত্বপূৰ্ণ স্থানত বা পদবীত ৰখাটো আমি এজন যোৰহতীয়া এজন নাগৰিক হিচাপে বা উজনি অসমৰ পৰা আমি বিচাৰিছোঁ। গতিকে এই ক্ষেত্ৰত অনাগত দিনত বা মোদী মন্ত্ৰীসভাৰ যদি সাল সলনি হয় বা পৰিৱৰ্তন হয়, সম্প্ৰসাৰণ হয়, নিশ্চিতভাৱে কামাখ্যা প্ৰসাদ তাছাই হওক বা আন কোনোবা চাহ জনগোষ্ঠীৰ নেতাক কিন্তু এজন মন্ত্ৰী তেওঁলোকৰ মন্ত্ৰীসভাত এজন মন্ত্ৰিত্ব প্ৰদান কৰিবৰ বাবে আচলতে উজনি অসমৰ পৰা আমি আহ্বান জনাব বিচাৰোঁ। এইখিনিতে এটা কথা কোৱা হৈছে যে পবিত্ৰ মাৰ্ঘেৰিটা যিটো আহোম সম্প্ৰদায়ৰ মানুহ আৰু গৌৰৱ গগৈ যি অশ্বমেধৰ ঘোঁৰা, তাক ৰোধ কৰিবৰ কাৰণে পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰজেক্ট কৰা হৈছে, এই ক্ষেত্ৰত আপোনাৰ মন্তব্য? নিশ্চিতভাৱে সেই কথাটোৱে আচলতে মানুহৰ মাজত প্ৰচাৰ চলি আছে যে গৌৰৱ গগৈ যিহেতু যথেষ্ট সংখ্যক ভোটত আচলতে যোৰহাটৰ পৰা বিজয়ী হ'ল, আৰু এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন মানুহে ভাবিছে যে উজনি অসমত আচলতে যিহেতু গৌৰৱ গগৈ জয়ী হ'ল, সেইকাৰণে কংগ্ৰেছৰ আচলতে অগ্ৰগতি লাভ কৰিব নেকি আগতকৈ, সেইটো যথেষ্ট চিন্তাধাৰণা বা ঘনীভূত হৈছে। গতিকে সেইকাৰণে আচলতে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক গৌৰৱ গগৈক আচলতে ৰোধ কৰিবৰ কাৰণে, গৌৰৱ গগৈ যিটো যাত্ৰা, সেই যাত্ৰাটোক বা কংগ্ৰেছৰ উজনি অসমত যিটো যাত্ৰা, সেইটো ৰোধ কৰিবৰ কাৰণে আচলতে পবিত্ৰ মাৰ্ঘেৰিটাক মন্ত্ৰিত্ব প্ৰদান কৰিছে বুলি এটা চিন্তা চৰ্চা এটা চলিছে। গতিকে
এই চিন্তা চৰ্চাটো বিজেপিৰ কিমান দূৰ আগবাঢ়িব এইটো ভৱিষ্যতৰ দিনত দেখা যাব কিন্তু আমি আশা কৰিম চাহ জনগোষ্ঠীৰ এজন নেতাক ভৱিষ্যতৰ দিনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত যাতে স্থান পায় বা সেয়া কামাখ্যা প্ৰসাদ দাসে হওক বা আন কোনোবা নেতাই হওক গতিকে আমি আশা কৰিছোঁ আৰু নিশ্চিতভাৱে চাহ জনগোষ্ঠীৰ উন্নতি হ'লেহে আচলতে অসমৰ চাৰিবেৰৰ যিখিনি সমস্যা এই সমস্যাখিনি সমাধান হ'ব বুলি আমি বিশ্বাস কৰোঁ নিশ্চিতভাৱে এতিয়া যোৰহাটত আচলতে যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এয়া কেৱল যোৰহাটৰ নহয় সমগ্ৰ উজনি অসমত কাৰণ চাহ জনগোষ্ঠীৰ এজন প্ৰতিনিধি আৰু বিশেষকৈ পুৰণি বিজেপি কৰ্মী কামাখ্যা প্ৰসাদ তাছাৰ আচলতে মন্ত্ৰিত্বৰ পৰা বঞ্চিত কৰাৰ পাছত ইতিমধ্যে বহু প্ৰশ্ন উদয় হৈছে কেৱল মাত্ৰ চাহ জনগোষ্ঠীৰ সংগঠনেই নহয় অন্যান্য সংগঠনৰ ব্যক্তিসকলেও এতিয়া ক'বলৈ বাধ্য হৈছে কেৱল মাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাক উজনিত গৌৰৱ গগৈক ৰোধ কৰাৰ কাৰণে স্থান দিয়া হৈছে মোদীৰ কেবিনেটত সেয়া তেওঁলোকৰ ৰাজনৈতিক কথা কিন্তু উজনি অসমত এইবাৰ কিন্তু পুনৰবাৰ কৈছোঁ 2026 চনত এনেদৰে যদি চাহ জনগোষ্ঠীৰ লিডাৰক বা নেতাক যদি বঞ্চিত কৰা হয় তেনেহ'লে বিজেপিৰ কিন্তু পথ মসৃণ নহ'ব যোৰহাটৰ পৰা উৎপল ভৰালীৰ সহযোগত কংকনজ্যোতি শৰ্মা ৰিপৰ্ট এনি ভাৰত 24